Mandera aku menakra kepa asam adoko asik jatni kesa aski dake tenge dongeng kepa asam government di Deputy Speaker Dr. Nomal Mamichar. Nah maksud saya saja. Bilsi bonga masuk sabo, ada election somode masuk sana mantap. Ayo deh. Air perang untuk suasana ini kan yang ini bejana. Dalde saat Dr. Nomal benga jenis mana. Lepas program ini video ada masih jam main program ada masih jam. Lepas program ini video orang suna macam mana video orang suna macam mana. Namun kemudian video yang apa? Pasal aku baru sini berkongko, jan ni sore dengan cuma tahu sini ground ada sekolah, ni kemudian jeciba tunggu jauh apa? Ini kemudian nasimang ya pandar untuk sekolah dia namgen, hari ya nok biap namen bang biap, ini kemudian nok na sekolah toke asung itu kemudian namgen. Apa sih yang nomor kita? Semua kita, dua sekarang kita. Amal sarok kalau mau busuk bisa kalau kamu pulang ke saya pulang ke saya cuma motor yang
খানা মানে Presiden Namanya. ধন্যবাদ থাকিল আমার মাননীয় আমার ডেপুটি স্পিকার আর আমার মাননীয় মন্ত্রী আহ্বানে আর মাননীয় আমার ডিস্ট্রিক্ট প্রেসিডেন্ট গতিকে হ্যাঁ আমার সন্মান দিছে গাঁও জাতি আমি গাঁও জাতিবিলাক বুজি পেলাই আপোনালোকে আমি Makasih bapak, makasih. ধন্যবাদ আমার সারখন আজি ইয়াত আহি উপস্থিত হৈছে গতিকে মই বেছি দীঘলীয়া নহয় নকৰোঁ মোৰ ভাষণটো আদৰণীয় ভাষণটো মই চবকে কৈছোঁ যে ধন্যবাদ ৰাখিম আমাৰ মমিন ছাৰ আহিছে নাচ ছাৰ আহিছে আমাৰ নাচ ছাৰ আহিছে ৰাজখোৱা ছাৰ আছে গোটেইবিলাকে আছে সেইখিনি মোৰ আদৰণীয় ভাষণটো সেইখিনি মই পাৰিছোঁ এতিয়া মই অনুৰোধ কৰিম মই কি অনুৰোধ কৰিম আমাৰ যে হ্যাঁ আমার দেশের সভাপতি আছে মহোদয় সভাপতি মানে তার মূল্যবান বক্তব্য রাখা বন্ধ নমস্কাৰ জনাইছোঁ আজি এই আমাৰ কথাপুথি অঞ্চলৰ মৰিয়ামপুৰ এই সভাগৃহত উপস্থিত আমাৰ আটাইৰে সন্মানৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী আমাৰ আটাইৰে সন্মানৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ আটাইৰে সন্মানৰ অসম চৰকাৰৰ ডেপুটি Halo. Saudara Dr. Nomol Momin Dangoria, মঞ্চত উপস্থিত আমাৰ আটাইৰে সন্মানৰ জিডিচিৰ চেয়াৰমেন আৰবিকচন মমিন ডাঙৰীয়া, মঞ্চত উপস্থিত আমাৰ এই কথাপুথি এই পৰিষদীয় সমষ্টিৰ সন্মানীয় আমাৰ প্ৰাৰ্থী আপোনালোকৰ আটাইৰে চিনাকি ভৈৰৱ কছাৰী ডাঙৰীয়া, লগতে আন আন বিষয়ববীয়াসকল, আমাৰ বিজেপিৰ প্ৰদেশৰ সন্মানীয় সাধাৰণ সম্পাদক আমাৰ তীনামণি দৈমাৰী বাইদেউ, আমাৰ এক্স-MLA দুধনৈ সমষ্টিৰ শিৱচৰণ বসুমতাৰী ডাঙৰীয়া, আমাৰ দুগৰাকী জেনেৰেল ছেক্ৰেটাৰী বিপুল ৰাভা আৰু দীপক নাথ ডাঙৰীয়া, লগতে আন আন কাৰ্যকৰ্তাসকল, আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ। আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ যে আপোনালোকৰ অঞ্চলৰ
উন্নয়নৰ যিটো কথা, যিটো ডেভেলপমেণ্টৰ যিবোৰ কথা, তেনেকুৱা কথা কিছু আলোচনা কৰিব। আৰু বিজেপি এই দলৰ সাংগঠনিক ভেটিটো এই অঞ্চলত আমি যাতে সুদৃঢ় কৰিব পাৰোঁ, আমি ভালকৈ সকলোৱে যাতে একেলগে আগবাঢ়ি যাব পাৰোঁ, আমি ইজনে সিজনৰ প্ৰতি আন্তৰিকতাপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি এই যি জাতিয়ে হওক, গাৰো, ৰাভা, বড়ো বা ৰাজবংশী সব জাতি জনগোষ্ঠীৰ মাজত আমাৰ যাতে এটা মিলাপ্ৰীতি থাকে, আমি প্ৰত্যেকে একেলগে উন্নয়নৰ স্বাৰ্থত আগবাঢ়ি যাব পাৰোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অঞ্চলৰ মানুহৰ বেদনা কি, এই অঞ্চলৰ মানুহৰ উন্নয়ন কিদৰে আৰম্ভ হ'ব, এই কথাবোৰ আমাৰ মাননীয় জ্যেষ্ঠ মন্ত্ৰী অসম চৰকাৰৰ ৰঞ্জিত দাস ডাঙৰীয়া, ডক্টৰ নমল মমিন ডাঙৰীয়া, তেওঁলোকৰ লগত কথা বতৰা পাতিছে। আৰু সেইমতে আমি গোটেই উন্নয়নৰ কথাবোৰ আগবঢ়াই লৈ যাব লাগিব। সমাগত নিৰ্বাচন আছে, অহা 2 তাৰিখে এপ্ৰিলৰ 2 তাৰিখে ৰাভা আছক স্বায়ত্তশাসিত পৰিষদৰ ইলেকশ্যন হ'ব। আমি তাত কেনেকৈ আগবাঢ়ি যাম, এই সকলো কথাই আমি আলোচনা কৰিম। মূলত এই অঞ্চলৰ উন্নয়ন, এই অঞ্চললৈ ইয়াৰ পিছত আজি প্ৰথমবাৰৰ কাৰণে আহিছে, ইয়াৰ পিছত আমাৰ ডক্টৰ নমল মমিন ডাঙৰীয়া, শ্ৰদ্ধাৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, তেওঁলোকে আৰু ইয়াৰ পিছত আমাৰ এই অঞ্চললৈ আহিব, আপোনালোকৰ খা খবৰ ল'ব, আপোনালোকৰ মনৰ বেদনা কি বা কি কি উন্নয়ন হোৱাটো উচিত সকলো খবৰ ল'ব। মই বিশেষ নকওঁ, এইখিনিকে মই আটাইকে আদৰণি জনাইছোঁ। আৰু মই প্ৰথমে আমাৰ আটাইৰে সন্মানৰ ৰঞ্জিত দাস ডাঙৰীয়াক আজিৰ সভাৰ উদ্দেশ্যে বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ এগৰাকীয়ে ক'লে প্ৰথমতে মই আপোনালোকৰ ওচৰৰে আপোনালোকৰ চিনাকি ভৈৰৱ কছাৰী, আপোনালোক আটাই চিনি পায়, মই তেখেতক উঠি চিনাকি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। তেখেতক মই দুআষাৰ আপোনালোকক উদ্দেশ্যে বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। মাননীয় আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী মহোদয়সকলৰ লগতে মাননীয় মন্ত্ৰী মহোদয়সকল, আমাৰ গোৱালপাৰা জিলা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মহোদয় আৰু আমাৰ ৰাজ্যিকৰ আমাৰ বাইদেউ মহোদয়া, ৰংজলী মণ্ডলৰ সন্মানীয় সভা প্ৰেচিডেণ্টৰ লগতে সন্মানীয় সদস্যসকল, মই আপোনালোকে সকলোৱে চিনি পায়, মই আপোনালোকৰ ওচৰৰে সমষ্টি যিটো 2 নং চিট আছে, সেই চিটটোৰ কাৰণে মোক ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিজেপিৰ পৰা মোক কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰা হৈছে। গতিকে ইয়াত আপোনালোকৰ সহায় সহযোগ নিশ্চয় লাগিব, কাৰণ এই সমষ্টিখনত আমি গাৰো, বড়ো, ৰাভা, ৰাজবংশী, হাজং, ইফালে নেপালী, বেংগলী, এনেকৈ মিলি প্ৰায় 10টামান জাতি উপজাতি আমি মিলি আছোঁ কথা পাতি সমষ্টিখনত। গতিকে বিশেষকৈ ভূমিকা হ'ল আপোনালোকৰ গাৰো ভাইসকলৰ, আপোনালোকৰ ভোটাৰসকলৰ পৰা। মই বিশেষ অনুৰোধ কৰোঁ, আপোনালোকে এই ইলেকশ্যনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা, বিজেপিৰ ফালৰ পৰা মোক যদি আপোনালোকে ভোট দি জয়যুক্ত কৰে, মোক জয় কৰা মানে আপোনালোকৰ বিজেপি দলক জয় কৰা, এইটো আপোনালোকে বুজি পাব, কাৰণ বৰ্তমানৰ চৰকাৰখনেই হ'ল আমাৰ বিজেপি চৰকাৰ। গতিকে আপোনালোকে কথাটো নিশ্চয় মনত ৰাখিব।
আমি যদি কিবা ডেভেলপ কৰিব লগা হয় উন্নয়ন কৰিব লগা হয় এই চৰকাৰহে কৰিব বেলেগে কৰিব নোৱাৰে এইখিনি কথা আপোনালোকে আগত যি ভুল কৰি এই বুলি যাতে আপোনালোকে কোনো ভুল নকৰে কাৰণ আমাৰ ডেভেলপ লাগে আমাৰ উন্নয়ন লাগে আৰু এইখিনি কৰিব লগা হ'লে একমাত্ৰ আমাৰ এই চৰকাৰখনে কৰিব গতিকে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছো আপোনালোকৰ বহুমূলীয়া ভোটটো বিজেপি কেণ্ডিডেট হিচাপে মোক দিয়া মানে ভাৰতীয় জনতা পাৰ্টিক জয়যুক্ত কৰা আৰু ভাৰতীয় জনতা পাৰ্টিক জয়যুক্ত কৰা মানে ভাৰতীয় জনতা পাৰ্টি মানে চৰকাৰখন আমাৰ এই কথাপতি সমষ্টিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত গতিকে আপোনালোকে নিশ্চয় মোৰ কথাখিনি বুজি পাইছে মই আৰু আপোনালোকক বিশেষ নকওঁ আজি মই আপোনালোকৰ লগত চিনা পৰিচয় হ'লো আমাৰ মাননীয় ছাৰসকল আছে বাইদেউসকল আছে তেওঁলোকে নিশ্চয় আপোনালোকক কথাটো ভালকৈ বুজাই দিব আৰু শেষত আপোনালোকৰ সকলোকে মই ধন্যবাদ জনাই মই মোৰ এই ভাষণ ইয়াতে সামৰিছোঁ এতিয়া মই জিডিচিৰ সন্মানীয় চেয়াৰমেন তেখেতক মই দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ Mandera ko manakarapan sa ni Deputy Speaker Sir, mandera ko manakarapan sa ni Rojitas Minister Sir, arawan sa ni President ni Pakonan Sir, Tipo Nat, Saksatwa, ex, at sa ni MLA Kamasip Charon Musumatari, Tinamuni Baidu, at sa ni Social Worker Rajkwa Sir, lokote sa mga ex-president na Pagpiguruto na Pagamuria, magpangutila mo. सबके धन्यवाद दे बनी बना सारा मंदिर बनी मुक्सवानी दे बनी बाइक पर अपना समय इलेक्शन नो अच्छे मैं रोल को कर अंतने स्कावा हमारे बॉयकॉट करता है मुझे बॉयकॉट करो शुरू हाँ मुझे बॉयकॉट करो मुझे पोस्टल हम कम ना जहाँ जैसे फोटो जाएं ये पोटेस कौन होता है दोनों का मोल के ना सुन मुझे जान पड़ते मो दोले बोले makan dari yang potong, dah kosa kau ni order ibarat tahu mama namanya kan gitu deh, ini mana jadi ha, boykot kata ibarat jadi los semua, betul ke kami boykot kau ini dah los suju, orang cakap pengen wah bangun gemah apa loh kan, jadi mana kau kima kamu nasma, tak lo mainan biji bina potong nak kan ya, mainan sekarang kualan tu tak kah, regret kah. Rolling government Delhi होगा बीजेपी, दिसपुर होगा बीजेपी, कोपेन बक्सा तुम चाहते मामन को मत जोर पेगा, ओम जमाम, जो नहीं होगा पेगा आना सुबह मोमोल के, I would like to request you all, no, किमा, ada tadi namanya kau mandi kau siap tanah, omong jah, ini nomor pegang lo, karena sudah mau kimia, gonis go, yang bener ya mah, aku mau boykot Korea sih, kita mau vote di request Korea sih, deh, amar vote kuti hon, namin gimana mah, jadi kan, details kata kata mama kan gitu, pak jadi speaker sarakan, jadi kan, yang sama sakan juga mau boleh cak. mau boleh mau, ya election apa kerana, untuk dia jadi di mana, betul ada pelakon, betul ada bukan. এতিয়া আমাৰ আটাইৰে চিনাকি মই
মনোজ ৰাভা তেখেতক গাৰো আৰু ৰাভা দুইটা ভাষাতে আপোনালোকক কিছু সময় আপোনালোকক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। Pelaknan Mepela Anga Manja Amo Ba Cik Kusuksi Kusa Pogini Agan Ke Baipa Tagi Amni Agan Anyo Walani Dang Dong Amote Kasape Angko Kema Kacina kita Anga Pelaknan Mol-Molinga Mande Ragu Mana Kragepa Assam Government ni Cabinet Minister Ranjit Das Dev Mandir aku menakra ke pa Asam Adoko Asik Jatni Jesa Aski take Tenge Dongeng ke pa Assam Government ni Deputy Speaker Dr. Nomal Mamita Mandir aku menakra ke pa Ting-tang Sumadoko ni bayi ke pa Respected Gawura Raw Secretary President Ram Mandir aku menakra ke pa Golpara District BJP Committee ni Honorable Chairman Sri Dipankanath Dev Mandir aku menakra ke pa Assam State BJP ni Secretary Honorable Tinamoni Duimari Ramayani Mandir aku menakra ke pa Golpara District ni ex BJP President Sri Bhigwaranjan Rawadev Mandir aku menakra ke pa Golpara District ni andara dongeng ke pa Dornoi Constitution ni ex MLA Sipsoran Kusumatari Dangodia Mandir aku menakra ke pa Tingtang gadamo BJP dol ni Kormo maiba kam kain ke pa Orkasram Aro Nino Sokeng Gupa, Tintang Songoni Nino Sokeng Gupa, Mapa, Ada Jong Noa Vira. Plak ni sikam, Anga Mol Sika, Entita Selkala Biaponi, Amsing, Ya Songni Duksukho, Dina Gita, Assam Government ni Honorable Cabinet Minister Sri Ranjit Das, Aro Deputy Speaker Dr. Nomal Mamit Sahab Ino Ibani Demon Hai Ansing Gemukan Satenge Bisok ko metal na kita Jakpak ko doke bisok na Sakine na metal sila Lakang metela Angko ya Somai ni kako Kandeki amana Onane gemun Anga Yano dongi kepadal Kebarang ko blongin metal nam nekak Jibang kan Kasara Mapa Zongabi no Adaram Dasal Yasumo Anjing Maina Selkala Biaponi Ibrahimong Absan Hongkrika Yani Kathawate Nasong Gemukan masih tukahan Mukam Jani Otat Januari Jani Gini Tariko April Jani Gini Tariko Golpara District or Kamrit District ko Rajpemo Rabha Assam Autonomous Council ni election nonga Aro ya election o Ansing Ji Jatang Rabha Assam Autonomous Council o nang supe donga Ansing Phot Dongpa Phot Phunkuba Mangoparang Gemukkan Phot Phunna nangge Yani meeting o Onisa Nasongko Para ke agana kita Darsal ino ya nambe kupa salo Singa aksan Amerika Ndawaba Ino Sukeng kupa Kang tiba anga Jakuro memong salam kana manjang moba Yani someo Angdi nambe kupa salam ko Onat na nang nabina Gemuk nan salam Taho Ansing yang masih na nanggen Maini acel Council election onga Maini acel Assembly election onga Maini acel MP election onga Iya de Iya adok ko nunging ko pa gumuk jatni Problem rang ko gumuk jatni Neng-nengani ko susok na kita Gumuk jatni Political right ko Tari na kita Pangna bilci ko nga no zaman-zaman Council, MLA, Assembly Aro MP election ko Tari iba Wan take Yani sikam Bilci sok Cisuku
Cukup saau Rabah Asam Autonomous Council ni election ongasuk ia benci banga de patang punjuk ital kaki aro maiba April mane ini tarikh ko Rabah Asam Autonomous Council ni April mane ini tarikh ko Rabah Asam Autonomous Council ni election donga ya election ngacung gemukkan kungka apsan namimung apsan ko mengong antang ni vote ko bago pa mandena ongen uako ansik name sansimu kamkana nage dao Rabah Asam Autonomous Council de total sistema policy doxit ya policy doxiko Rabah Asam চৌদ্দ সংগ্রাম সমিতি আর বিজেপি দল আপসাননে এই লাইন সঙ্গে সাকাতেন বিজেপি দলনি সাত গেটক সিটো ক্যান্ডিডেট সনিকা আর রাভা আসাম সংগ্রাম সমিতি নি টোটাল খলাসি সিটো ক্যান্ডিডেট সনিকা তিনি গমন আনজিং রাভা আসাম সংগ্রাম সমিতি আর BJP dol absan nongemo ya repair kuba jadi tarik kongen kuba ya Rabah Asam Autonomous Council ni election sehingga stand khaira aro ya nasong ni dia dongin kuba ji constitution donga somosti donga ya de nasong ni kotha kote donga aro ji yang bada kha atiawari ya jolo donga bisong ni constitution de thuno bangongel Jirang Pembarapata Rongtuli Garapara Badlung Garapara Yara Mungkin Garang de Rongtuli Constitution Gake GG area Ancing ni BJP dol ni aro Rabah Asam Grupo Songgram Sumiti ni Candidates Donggen Uno Singa Apsan Namgrememo Perpopuna Namge Apsan Dongemo Antang ni Candidates ko Singa Winner Kana Namge Aro Nasong ni Yao Constitution ni Candidates Unga Ino Angbak Nasong ni Mukango Asong itongin ko pa Hoirok Basari via BJP dolonin candidate biko ancing gumukkan apsan nongge bibi simbol de onggen mungnal bibol ya mungnal bibolo antang ni gamsak ko pa vote ko phenemu biko ila macet katsina inda dia manggolmon nasika aru maina BJP aru Rabah Jauto Songra Porikot ko sehingga vote punge ia ko sajiode anga agna ama ji dolan bilanga ji dol ni jakpot power koma wa dol kon singa jarik nanane wa dol baksan singa rina nane wa dol baksa singa apsan memang kamkhana nane dao asam mandogo dongin ko ba getok council donga ya getok council ko BJP government ritang jo BJP government thani jo singa gumukkan ditna mana Boro Autonomous Council Patna Bilanga Patna Bisum develop ka wan dage Katna Autonomous Council ko ba BJP government ji somanin jakor agwa somanin bisomni development coaching singa ditna mana wan dage Dima Asam Council ko ba blongin rong thale blongin mai ba strong tage thare bong daode jangi thangani video bisom pode lami stabil kamanjo wan dage ancing Rabah Autonomous Council donging ko pa dingtang Zat rang zita ke Rabah Boro Garo Kos Raspongsi Kos Hajong Bangale Aro Arnold si Jener Kasram Duma Sukumukko Name Jangkitang Namuna kita dake ya samok mukang si ya Rabah Autonomous Council ko Boro Bilak ke Tharina kita Daude Muksungena ini asilo Assam government ni Honorable Chief Minister Dr. Himanta Biswa Sharma Sir ancing gemukko ya ningau neo dongin lupa jirang sona community donga jat donga bisong siyange bisong ni gisik ni duk suprangko bisong ni dake onan anggupa ji skim rang donga ji problem rang donga yarang ko masuk sangga kita sorgar ni diliku barang ko atatnya aro angasan sia bisong ni ya nasong ya song de blongin rasong dinam nga maina cabinet minister iba de ramram kata ujar
Baita Molmolibungka Cabinet Minister ko aro Deputy Speaker kita tak play high position tongkoba mande ko tinga Ratilna manjai na ko bisong antangan kosiong emong nasong ni rio ibay nasong ni bostar ko talak na kita nasong ko mugrak na kita nasong ko absan onge kapsat na kita molmolinga ini gimon anga blomen metel biara aro anga bati akan doha mana somai manongka aro dingthang dolo meeting donga ini gimon plak ko pilkai angni nambi ko salam ko de angni kandide akan ako yanon metelan baksan donata গোৱালপাৰা জিলা বিজেপিৰ উপসভাপতি দলি জি মমিন বাইদেউ মই দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ Ya somaya ama tumbak pasakan cukup metela mana ya salara tentang macam sehingga nambi ke pasar orang mana sehingga juga barang ko sehingga tak tahu apa minister apa sehingga kita mana bahasa ko ba sehingga tak tahu apa minister ko suama nexo puja mana tak tahu sehingga kita mana mana kemen yang kemen sarang wan sehingga uy bangga sarang na sehingga isu ni pun tak kerja andi ba sehingga samso kerang sehingga mamang ko tak kerja ini kita tahu aru ansing ni mandi ni ko chairman ba songa aru ansing na banga kamran ko tak na kada orang kari na ini ko man ansing BJP सरकार से को नियत ना नहीं है मैंने BJP सरकार ansing na banga kamran ko tak tuat ninga aru nam ko pa facility rang ko ansing na baina scheme rang ko baina ini ko man ansing je government na je bhartiya na ansing na kam ko kai ni se uci ko ansing niat na aru ansing ini khosa ko ba ansing na autonomous council ko na kata ansing ni minister yang ansing na kurasaki doninga ada ansing ye election no ansing BJP ko chatten semua de ansing mongal bibal ansing suyen mong BJP ko chatten semua de ansing na autonomous ko na kata kurasaki na ini keman ansing meeting marang mia parang bagabarang hai niat na badia government rolling inga badia government kham khainga badia government ansing na nama kham na ko takinga hai ansing niat na Sasong na ansang mara bang ngidungin na wag sam particular memang ansang na mamang maknani sa ani nungda ansang zat na mamang isu nungda hindi ba da awde ansang na iya isu na ko ansang na inga hindi ko man ansang dia ansang na kam ka inga si ko ansang niyat na nandiyan basi baywa di pa inga ko ansang niyat na nandiyan hindi ko man sam dia ko asungi dumayo da ansang na mamang makini ko nungda kasara repeng na magabarang ang nasimagon ke molas ga Sengapa kamu iya development council ko opos ka ba madera mo macam namjani diga ko barang macam hindi ba da o may na sangari ko na nang ha asin iya ko actually sa step by step asin nang yan hindi naman asin iya ko na ko na nang yan mana ko na asin na sa eno ina raw asin na nama ko na ko ta na ina hindi naman asin ra sak na nang yan ko ni pa ko hindi naman haya asin ra BJP sa asin na ya ko kamang ko sa ina hindi naman asin ra BJP government ko BJP party ko check na nandiyan yes but ba rin kaya ada ni ko asin na MLA election ni ba kuwan ba asin na nandiyan BJP ko BJP party ko ni man asin ni lak sanchen ni ko cham sarang ko kalate talu ni na may na nang pa na so na asin na nang pa hamang ba na asin ba pun datang asin ba sakana mana? Angat sumber yang udah. Ada apa langsung mana gimana? Orang langsung mana gimana? Sekarang tu manjau mah. Sekarang kau mandi. Sekarang kau kami cekatan. Ini kemudian sekarang kau mana nanga? Ini kemudian sekarang napa ungkin? Kontak kita taringa. Ini kemudian hai. Sekarang kemudian sultan nungi. BJP atau enggak sebenarnya BJP siapa? Aksi ni mana nanti ni aku rapanan ni. Masakan di komod mola. Kami akan menunggu yang mengatas akan menunggu. Doli ji momin বাইদেউ ধন্যবাদ জনাইছো এতিয়া আমাৰ ৰংজুলি মণ্ডলৰ তৰফৰ পৰা আমাৰ সন্মানীয় মন্ত্ৰী অসম চৰকাৰৰ
আমাৰ আটাইৰে সন্মানৰ ৰঞ্জিত দাস ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ৰঞ্জনী মণ্ডল বিজেপিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। এতিয়া মই ডক্টৰ নমল মমিন ডাঙৰীয়াক ৰঞ্জনী মণ্ডলৰ পৰা অভিনন্দন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই JDCৰ সন্মানীয় চেয়াৰমেন অলবিক মমিন ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অনুৰোধ কৰিছোঁ। এতিয়া মই আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ভাৰতীয় জনতা পাৰ্টীৰ এক্স প্ৰেচিডেণ্ট শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। गोवालपारा डिस्ट्रिक्ट बीजेपी प्रेसिडेंट दीपांकर नाथ मंडलको मनाक्रापा आंनि आदा आसाम गभर्नमेंट रंजित दास डांगरिया मंडलको मनाक्रापा एक्स प्रेसिडेंट भृगु कुमार राभा मंडलको मनाक्रापा स्टेट सेक्रेटरी इथामली रंजनी बाइदेव मंडलको मनाक्रापा आंनि आदा मनोज राभा मंडलको मनाक्रापा गारो डेवलपमेंट काउंसिल चेयरमैन बिचनजी मोमिन मंडलको मनाक्रापा आंनि आबी वाइस प्रेसिडेंट बीजेपी गोवालपारा डिस्ट्रिक्ट की दौलीजी मोमिन मंडलको मनाक्रापा आंनि एक्स MLA मासियामा दीपक कुमार राभा मंडलको मनाक्रापा स्टेज दिलीपरन आंनि हरपा मतपरा नवाबिरा जंगादारा फ्लाखन सानाम आरो आंनि बुथ प्रेसिडेंट एभार शर्मा रानी नंबर 2 उठाकुटी कन्स्टिट्युएंसी कैंडिडेट भैरव काछारी मासियामा नामा पसंद खा है ना खाकुजा हैं पसंद खा नामा आंनि बीजेपी नि कैंडिडेट যৌথ সংগ্রাম और बीजेपी NDA कोalition पार्टनर आंनि कैंडिडेट कुटाकुटी नंबर 2 कुटाकुटी कन्स्टिट्युएंसी भैरव काछारी कन्टेस्ट कहा टिकेट माना और आंनि नेक्स्ट राभा आसाम ऑटोनोमस काउंसिल इलेक्टेड मेंबर ओंगाइजेनमो So, आंनि सिम्बल माय सिम्बल मुंगनाल बिबालो फुनबो फुर फुनगो ओंगाइजेनमो माइना बीजेपी को बुथुले कांग्रेस पार्टी एकदम प्रोपागेंडा खा बीजेपी गवर्नमेंट निबावले माचु साने मनजा खरो पासी मनगेन आयो एकदम उल्टा प्रोपागेंडा खा लिवर आगाइनो आसामो बीजेपी गवर्नमेंट 2016 to 2021 सर्वांग सोनोवाल चीफ मिनिस्टर मासियामा 2021 to 2025 डॉक्टर हिमंत बिश्व शर्मा चीफ मिनिस्टर
bisnisku angga sasong kahayo asal acik periode namin na maksud sana satu jam bilsi bonga maksud sabo ada election somode maksud sana manda ai deke ekdom wrong bulmal Congress party di agenda de dongja Congress সময় মায়ঙ্গা ইনো রাভা আসন অটোনমাস কাউন্সিল কমিউনাল কনফ্লিক্ট রাভা গারো রাভা বড়ো কাকি নগামা কংগ্রেস সময় আর বিজেপি সময় 2016 অনওয়ার্ডস একদম পিসফুল নগা দীপক কুমার রাভানি দোলা এমএলএ বনা বিএসি বগা খামখা রাভা এরিয়াতে খামখা বড়ো এরিয়াতে খামখা আর গারো আশিক এরিয়াতে খামখা কান্না খাগুলা রামাদে রামা নামা নামা রামাদে সেকশন খা দীপক রাভা কান্না খাগুলা রামা মানে আমা এই নামা নামা রামা জানা ইবাহা আরো কংগ্রেস সময়তে পুরা গন্ডগোল গুলিয়ে গুলি না আর বিজেপি সময় পিসফুল বিজেপি সময় আমি নিশ্চিত চিফ মিনিস্টার স্কলারশিপ স্যাংশন করা হায়ার সেকেন্ডারি ফার্স্ট ইয়ার বিএ ফার্স্ট ইয়ার এমএ ফার্স্ট ইয়ার 1,000, 1,250, 2,500 tangka mana. And from this year, second year, higher secondary, BS second year, MA second year, they mandate. First year, second year board. And next year onwards, first year, second year, third year, which is also scholarship mandate. You know, graduate donga ba donga ini somo graduate BA pass donga donga नहीं BA pass donga service mana man guja je nichigrang panterang BA pass tha aro sakri man guja 3,000 salary mangan monthly আমি আগত চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা এতিয়া বিজেপি পাৰ্টি আমি আচ্ছিক মান্দেৰাংক নামেন খাসা অটল বিহাৰী বাজপেয়ী সময় আমি আগত পিএ সাংমা ex speaker aro Meghalaya chief minister BJP si national president ticket mana all India president ticket mana aro ino asamo angko sagni election ticket mana 2016 or 2021 our second highest post deputy speaker mana to BJP achi padana ko khasana khakaja ha khasa namen khasa aro ino achi padana ko ration card mana mana kuja ration card dong ja dumuk kan dong meron di meron mana mana kuja Congress semua meron per kg 7 rupees और आगे बीजेपी समय फ्री नो मनी रामा nama mana और नॉट mana mana orang kuja gintang mana gintang mana kuja na angni mahajon ration card aro
nok Prime Minister Awas Yojana ni Malik Dongaino Ronjit Das angni minister Jamandera nok manpuja apply kabo application kabo ara angni adok angni minister noko kangal mandera ko noko sanction thake namuma Congress somewhere Iowa nok de gugul bos tan dong ja Congress somewhere Iowa nok de sanction tha na wakaro machu paliara uno not suitable for human being. Now BJP सरकार PM Kisan angni खेतियकफोरखौ हेल्प खालामो 2000 3 times 6000 PM Kisan angni Kisan de 6000 mana Orundoy mana apa Abilan Manja Gintang mana Manpuja Manpuja De Mandaran Manpuja Angni Adok candidate Hoirok Kasari winner orgende pura Nonorangko Amirangko Orundoy sanction again aro domukkan Orundoy mangge Right? BJP party all over India ekdom namen kampung Assam Ramadek highway 4 lane 6 lane airport aro banga India city bage Assam Guwahati 64 country delegate baha industry establish kage aro amni nono jongrang service panke nono thousand service chakri de opportunity mande namama last time na Congress kintir ko vote phone bahana aro Congress MLC koine to MDC MDC de election Then yete GM the election General Council de Congress winner na last time aro the candidate de pura ulti party mara na ulti party belek party de join tha ami je somoyo angni candidate kasani ko vote phunbo aro ulta pulta ekdom BJP party direct Delhi Dispur aro Nangni constituency directly ngonggen Prime Minister Awas Yojana Orundoy aro nok aro PM Kisan temukan scheme dia dona directly na available amni candidate Hoirok Kasari একবার কি হতো তাই আমার বই থাকলে বুঝ না পাবো হলো না আলো হাই থাকিব ফুটি থাকিব আজি পুরা হাই বদাই ফুটি করে আৰু গাঁৱৰ মানুহবিলাকক আপুনি চাব লাগিব জিকাৰ পিছত চাব নাই চাব নহয় ভালকে কওক মাইকটো দি দিয়ক এনেকে এতিয়া মিঠা কথা ক'লে নহ'ব কওক আপুনি কওক মই জিকাৰ পিছত হেল্ল' আমাৰ মই যেটো কৈ যাম সেইটো কৈ যাম শ্ৰদ্ধা আমাৰ 1 মিনিট
মই যিটো কৈ যাম আপুনি কৈ যাব এইটো কওক আপোনাৰ নামটো কওক মোৰ নাম শ্ৰী ভৈৰৱ কছাৰী মই জিকাৰ পিছত মই জিকাৰ পিছত গোটেই গাৰো মানুহখিনিক গোটেই আপোনালোকৰ গাৰো মানুহখিনিক মৰম কৰিম মৰম স্নেহ কৰিম বেছি নক'ব ৰাভা আৰু বড়ো আৰু যিমান আছে জনজাতি জাতি চবকে সমানে মৰম সমান ব্যৱহাৰ ৰাভা বড়ো গাৰো সকলোকে সমানে ব্যৱহাৰ আচৰণ কৰি প্ৰমিছ খাওঁ আমাৰ মিনিষ্টাৰ আছে প্ৰেচিডেণ্ট আছে আমি আছোঁ আমাৰ আগত কৈছে গাঁৱৰ মানুহখিনি মৰম কৰিব এতিয়া আপোনালোকে ঘৰত গৈ পেলাই চব গাঁৱৰ মানুহক ক'ব এইবাৰ আৰু বেলেগ ভোট দিব নালাগে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আহিছে গাঁৱৰ ডেভেলপমেণ্ট কাউন্সিল চব আহিছে প্ৰেচিডেণ্ট আহিছে ডক্টৰ নুমন মমিন আহিছে গাঁৱৰ মানুহ যিমান আছে 100% আমাৰ ভৈৰৱ কাছাৰীক ভোটটো দিব লাগে একদম পুৰা কেম্পেইন খাব ডোৰ টু ডোৰ আৰু আমি আদক চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্পেচিয়েলি ডক্টৰ ৰনোজ পেগু যে দায়িত্ব মানে যে গাৰো ডেভেলপমেণ্ট কাউন্সিল আৰু গাৰো জাতীয় সংগঠন মিলিজুলি আগান গেন গল্পকা গেন আৰু স্পেচিয়েল পেকেজ গাৰো এৰিয়ানি চেংচন খাগেন naman skim ko manggen Arbit Moming Masyama GDC chairman Aro chief minister Angak Grunga Karo Autonomous Council or Satellite Council discussion kaha process kaha Aro Anga usually kam thakende in future Ako council de mangen Satellite Council de mangen Aro development Ajia korbo nalage Rabha Garo Goro sob mili thakibo lage hoyne নহয় বিজেপি কি কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস গাঁৱৰ মানুহবিলাক বিশ্বাস নকৰি প্ৰয়াস নকৰি লুকাই থাকিলে নহব এতিয়া লুকাই থকাৰ টাইম নাই আৰু সব আহিব লাগে ওলাই বেলেগ জাতিবিলাকে ধুমধাম লৈ পেলাই খাই ডাঙৰ হৈ যাব গাঁৱৰবিলাক পিছুৱাই থাকিব আইয়াও বিজেপি আমাক নালাগে বুলি কৈ হ'ব নেকি এতিয়া সব বিজেপি আহিব লাগে গভৰ্ণমেণ্ট আছে ধুমধাম বুটলিব লাগে ডেভেলপমেণ্টবিলাক নহ'লে বেলেগ জাতি আগবাঢ়ি যাব আমি কংগ্ৰেছ ভাল লাগে কৈ থাকোঁতে কংগ্ৰেছটো আমাক ভালতে পেলাই দিব জংঘলত কংগ্ৰেছে কাজিয়া লগাব জানে কংগ্ৰেছে মাৰপিট লগাব জানে ৰাভা আৰু গাৰো কেনেকৈ কাজিয়া হ'ব লাগে সেইটো কংগ্ৰেছে বিচাৰে বিজেপি মিলাই কাম কৰে এতিয়ালৈকে আমাৰ হৈছে কোনো কাজিয়া 9 বছৰ হৈ কাজিয়া পেচাৰ নাই চব মিলি আছে হয়নে নহয় গতিকে আজি যিমান আছে চব বিজেপি জইন কৰিব লাগে ডক্টৰ মমিন থাকা লগে যিমান গাঁৱৰ মানুহ আছে চব বিজেপি জইন কৰিব দিছে বুলি কৈ দিলে চিন্তা নাই আঙা ভাল থাকে আঙা হেনো সবে ভোট দিবতো মাই সিম্বল মংনাল বিভাগ আমি সিম্বলে মংনাল বিভাগ আর মংনাল বিভাগ ভোট ফুলব 2 তারিখ না 2 এপ্রিল ঘৰত বহি থাকিলে নহব কিন্তু ভোট দিব যাব লাগিব আর যিমান মানুহ আছে সব লৈ যাব লাগিব আগৰ কেতিয়াবা এনেকা হৈছে গাঁৱৰ মানুহ ভোট বয়কট কৰিব লাগে তেনেকুৱা কথা ওলায় এনেকা নকৰিব তেনেকা কৰিলে আমাৰ দাদাৰ কাৰণে দিগদাৰ হৈ যাব সব আহিবি ঠিক আছে আমি আই টেক ৰেসপন্সিবিলিটি অফ দিস এৰিয়া ভোট দি জিকাই দে তাৰপিছত মোৰ ঘৰত আহিবি কি লাগে কবি ইয়াতে মেমৰেণ্ডাম দিছে ৰাস্তা লাগে তাৰপিছত ঘৰ লাগে আৰু ৰেচন কাৰ্ড লাগে তাৰপিছতে আমাক ৰামা ন আৰু অৰুণোদয় এতিয়া কোড অফ কণ্ডাক্ট লাগিছে এতিয়া আমি কাম কৰিব নোৱাৰে 2 তাৰিখৰ পিছত 4 তাৰিখে ৰিজাল্ট দিলে আৰু মানে আয়ো চিন্তা দমজা বুথ প্ৰেচিডেণ্ট দে এইটো মই গৈ পেলাই এতিয়া পঢ়িম
মিনিষ্টাৰে মোৰ লগত আছে আজি গধূলিয়ে চাই কিবিলাক কাম কৰিব লাগে আমি আৰম্ভ কৰিম ঠিক আছে হ'ব বহুত খুশি পাই গৈছে কিন্তু ৰাভাকে দিব লাগিছিলে তেওঁ থাকিবই আপুনি নকল এই কি কাৰবাৰ হেৰি কাছাৰী আৰু আমাৰ দীপক ৰাভাও আহিছে দীপক ৰাভাও আপোনালোকে ভাল পায় নে নাপায় বহুত কাম কৰিছে না গাৰমনে ভাল পায় হয় না খালি আগত বিয়া পাতিলে নহ'লে গাৰলৈকে দি দিলোঁ হয় নে নহয় ভাল কথা আপোনালোকে সবেই মিলি পেলাই কাম কৰিব লাগিব আৰু আমাৰ এতিয়া কেণ্ডিডেটৰো প্ৰমিছ কৰিলে যে গাঁৱৰ মানুহখিনি কি সমানে ৰাভা বড়ো যেনেকৈ চাব তেনেকৈ সমানে চাব গতিকে আপোনালোকে এটা ভোট দি দিয়ক বেলেগ আৰু চিন্তা কৰিব নালাগে আমি সবেই মিলি কাম কৰিম আমাৰ মিনিষ্টাৰ আহিছে কেবিনেট মিনিষ্টাৰ কিমান ডাঙৰ মিনিষ্টাৰ তেখেতে আহি পেলাই এতিয়া আমাৰ লগত আছে এতিয়া কথাবিলাক ক'ব এতিয়া তেখেতে আগত কম বুলি কৈছে মই আগত ক'লো কেলে ক'লে এতিয়া ঘৰ ৰেচন কাৰ্ড এইবিলাক গম পাই গ'ল এতিয়া হয়নে নহয় এইবিলাক কেতিয়া গম পাই গ'ল এতিয়া তেওঁ ধুনীয়াকৈ ক'ব আৰু তেওঁ ৰজা ঘৰৰ ৰজা ৰেচন কাৰ্ডৰ এতিয়া ৰেচন চবেই পাইছে চাউল সমানে পাইছে কোনেও এতিয়া ভোকত থাকিব নালাগে না ভাল হৈছে নাই বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত নৰেন্দ্ৰ মোদী চবকে মৰম কৰিছে মৰম কৰাৰ কাৰণে আজি আমাৰ এই খানাবিলাক আমি খাই আছোঁ ৰাস্তা হৈছে স্কুল হৈছে আৰু স্কুল বিল্ডিংবিলাক য'ত য'ত বেয়া হৈছে আমি ডনেজ পেগুৰ লগত কথা পাতিছে সেইটো ভাল আৰু 50% এবভ যিবিলাক এৰিয়াত গাৰো পপুলেশ্যন থকা কোনো গাৰো লেংগুৱেজ টিচাৰ এপইণ্টমেণ্ট থাকে আৰু গাৰো স্পেচিয়েল টেপ কণ্ডাক্ট থাকে যে ননৰাং জংৰাং BEd DLEd থকা টেপ এপ্লাই হ'ব আৰু টেট এক্সাম পাছ হ'লে ইমিডিয়েটলি ডাইৰেক্ট টিচাৰ এপইণ্টমেণ্ট মানে আৰু ফাৰ্ষ্ট টাইম আসামত আমি আছিক জাতক ৰিকগনিশ্যন মানা হয় 3 তাৰিখ 3 নৱেম্বৰ 3 তাৰিখ ৱাংগালা ফেষ্টিভেল হলিডে ডিক্লেয়াৰ কৰা নমনা আকৌ জোৰেকে তালি বজাই দিব লাগে চিফ মিনিষ্টাৰৰ কাৰণে জোৰকে তালি বজালে ৰাখে ৱাংগালা ফেষ্টিভেল ছুটি পাই গৈছে আৰু আসাম গভৰ্ণমেণ্ট গাৰো সাহিত্য সভা 3 crore sanction di Jakni Saitoko improve kanal और माने improve kanal within 3-4-5 years 10 years हमने अच्छी जाते एकदम पूरा improvement करें Assam government first time अच्छी मंदिरान को recognize बनाई हो nama mana dah সেইকাৰণে সবে ভোট দিব লাগিব এতিয়া মংগল দিবলৈ হয়নে নহয় গাঁৱৰ মানুহখিনি ইমান মৰম কৰিছে আকৌ আমি কংগ্ৰেছৰ ফালে পলাই যাব লাগে নেকি লাভ আছে নেকি নাই 3 কোটি দিছিলে নেকি কংগ্ৰেছৰ টাইমত সাহিত্য হ'ব গাঁৱৰ সাহিত্য হ'ব 1 লাখ টকা দিয়া নাই গাঁৱৰ সাহিত্য হ'ব হয়নে নহয় মংগলা ফেষ্টিভেলটো কংগ্ৰেছৰ দিনত কেলে ডিক্লেয়াৰ নকৰিলে আমাৰ ফেষ্টিভেল গাঁৱৰ ফেষ্টিভেল খালি আহিব মিটিং কৰিব গুচি যাব কিন্তু অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 7 নৱেম্বৰটো ৱাংগালা ফেষ্টিভেল হলিডে ডিক্লেয়াৰ কিমান ভাল কথা গৌৰৱ হয় নহয় অসমতো গাঁও আছে বুলি গম পাইছে অসমত 9 লাখ গাঁও আছে আমি সাৰ্ভে কৰিছোঁ 9 লাখ সেকেন্ড লাৰ্জেষ্ট ট্ৰাইবেল পপুলেশ্যন ইন আসাম আফটাৰ বড়ো ইমান ডাঙৰ গাঁও কিন্তু গাঁওবিলাকৰ ইউনিটি নাই অলপ পিছতে গৈ কিছুমানে কংগ্ৰেছৰ ফালে যাব ইফালে যাব কৰিব এই ইউনিটি নাথাকিলে ডিক্লেয়াৰেশ্যন মই আকৌ ৰিকুৱেষ্ট কৰিছোঁ একদম ইউনাইটেডলি 100% একলগ হৈ যাওক গাঁৱৰ জাতিটো অসমত একদম ৰিকগনাইজ হ'ব ডেভেলপমেণ্ট হ'ব চিফ মিনিষ্টাৰে ভাল হ'ব বেলেগ বেলেগ হৈ থাকিলে মানে জাতিটোত পলিটিচিয়ানবিলাকে ভাল পায় এইকেইটা কমজুৰি আছে একদম চিন্তাই টিকেট দি পেলাই থৈ দিব গাঁৱৰ মানুহখিনি কাম নাই যদি ইউনাইটেড হয়
গাঁৱৰ মানুহবিলাক আমি এইবাৰ একদম পুৰা কাছাৰীত জিকাব একদম যেতিয়া গম পাব যে গাঁৱৰ মানুহবিলাক ইউনাইটেড হৈ গৈছে এতিয়া আৰু সিহঁতক আৰু জোকাব নোৱাৰে তেতিয়া নেক্সট টাইম চাব আমাৰ 15টা টিকেট পাব গাঁৱৰ মানুহ হয়নে নহয় এইবাৰ দেখুৱাই দিয়ক আপোনালোকৰ ইউনিটি এক জেগাত ভোট দিব লাগিব ইন ওৱান প্লেচ বংগাল দিব ওঙাই গেল থ্যাংক ইউ ভেরি মাচ মেথলা ডেপুটি স্পিকাৰ আমাৰ আটাইৰে সন্মানৰ ডক্টৰ নমল মমিন ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ কথা কৈছে এতিয়া মই আমাৰ আটাইৰে সন্মানৰ জ্যেষ্ঠ অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়াক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোকে নমস্কাৰ জনাইছোঁ ইলাকুল সালাম আৰু আজি আমাৰ মাজত উপস্থিত থকা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিজেপি ने मांडीरा बीजेपी ने डिस्ट्रिक्ट कमिटी ने सभापति सभा श्री दीपांकर नाथ डांगरिया आमार माजत उपस्थित थका आमार অসম বিধানসভাৰ উপাধ্যক্ষ ডেপুটি স্পিকাৰ ডক্টৰ নমল মমিন ডাঙৰীয়া আমাৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা ডাঙৰীয়া শিৱচৰণ বসুমতাৰী ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সম্পাদিকা ছেক্ৰেটাৰী পীনামণি দৌধাৰী ডাঙৰীয়া আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মাননীয় মনোজ ৰাভা ডাঙৰীয়া আমার ভারতীয় জনতা পার্টির জিলা সমিতির উপসভাপতি দলি মমিন ডাঙরিয়ানী আমার জিলা সমিতির সাধারণ সম্পাদক বিপুল রাভা ডাঙরিয়া দীপক নাথ ডাঙরিয়া আমার প্রার্থী ভৈরব কছাৰী ডাঙরিয়া আর ভারতীয় জনতা পার্টি আর রাভা দ্ৰুত সংগ্রাম সমিতি সমূহ বিষয়সকল আমার মাজত উপস্থিত থাকা আমার গাঁৱৰ ডেভেলপমেন্ট কাউন্সিলৰ চেয়াৰমেন মমিন ডাঙৰীয়া আমাৰ লগত উপস্থিত থকা সমূহ শ্ৰদ্ধাৰ ৰাইজসকল আইনমন্ত্ৰীসকল সকলোকে মই পুনৰবাৰ চালাম জনাইছোঁ আমি আজি ইয়াতে আজি দুদিন তিনিদিন আগতে আমাৰ সিদ্ধান্ত হৈছিলে আমি এদিন কথাপুথিত আহিছোঁ আৰু কথাপুথিত অহাৰ পিছত এতিয়া এখন সভা হৈছিল সভাত মই কৈছিলোঁ যে আমি যেতিয়া ইলেকশ্যন কেম্পেইন আৰম্ভ কৰিম আমি প্ৰথম কথাপুথিৰ পৰা কৰিম আৰু কথাপুথিত যিহেতু আমাৰ গাঁৱৰ ভাইসকল আছে আই মাতৃসকল আছে মই ডক্টৰ মমিন ডাঙৰীয়াক আহ্বান জনাইছোঁ যে 17 তাৰিখে আপুনিও আহিব লাগে মোৰ লগত আহি গাঁৱৰ জনগোষ্ঠীৰ যিমান মানুহ আছে সকলৰ লগত এবাৰ বহিব লাগে আৰু এইকাৰণে মই কৈছোঁ আগতে গাঁৱৰ ডেভেলপমেণ্ট কাউন্সিল কংগ্ৰেছৰ দিনত নাছিল গাঁৱৰ ডেভেলপমেণ্ট কাউন্সিল যদি হৈছে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰ দিনত হৈছে কাৰণ কিয় তেতিয়া মই আছিলোঁ ৰাজ্যিক কমিটিৰ সভাপতি আছিলোঁ মই তেতিয়া কেৱল ডেভেলপমেণ্ট কাউন্সিল আৰু আমাৰ মমিন ডাঙৰীয়াই মোক কৈছিলে যে আপুনি কেওটৰ যিটো কৰি আছে গাঁৱৰ ডেভেলপমেণ্ট কাউন্সিলো আপুনি কৰিব লাগে আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই প্ৰস্তাৱ দিছিলোঁ দলৰ তৰফৰ পৰা যে গাঁৱৰসকলৰ উন্নয়নৰ বাবে গাঁৱৰ ডেভেলপমেণ্ট কাউন্সিল এটা বনাব লাগে আৰু কেওটসকলৰ কাৰণে এটা ডেভেলপমেণ্ট কাউন্সিল বনাব লাগে কাৰণ বাকীসকল ইতিমধ্যে আছে আৰু সেইটো কথাৰ আধাৰত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সন্মতি দিছিলে পৰৱৰ্তী সময়ত আমাৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছত কেবিনেট হৈছিলে আৰু কেবিনেটত তেতিয়া সিদ্ধান্ত হৈছিলে যে গাঁৱৰ জনগোষ্ঠীসকলৰ উন্নয়নৰ বাবে আমি গাঁৱৰ ডেভেলপমেণ্ট কাউন্সিল আমি বনাম বুলি কেবিনেটত সিদ্ধান্ত হৈছিলে আৰু সেইখন প্ৰথম কেবিনেট হৈছিলে গাঁৱৰ জনগোষ্ঠীক লৈ পেলাই পূৰ্বতে স্বাধীনতাৰ ৭৫ বছৰ হৈ গ'ল কিন্তু পূৰ্বতে এই কথাখিনি কংগ্ৰেছে চিন্তা কৰা নাছিলে চিন্তা যদি কৰিছোঁ বিজেপি চিন্তা যদি কৰিছে নমল মমিন চিন্তা যদি কৰিছে ৰঞ্জিত দাসে কৰিছিলে আৰু যাৰ কাৰণে আজি আমাৰ ডেভেলপমেণ্ট কাউন্সিলৰ আমাৰ চেয়াৰমেনো আমাৰ লগত বহি আছে তো
গতিকে এই যে আমি মমিন ডাঙৰে কোৱাৰ দৰে যে সবকা সাথ সবকা বিকাশ, সকলোৰে বিকাশ হ'ব লাগিব আৰু সকলোৰে বিকাশ হ'লেহে তেতিয়াহে আমাৰ গোৱালপাৰা জিলা বিকাশ হ'ব, ৰাভা আসাম অটোনমাছ অঞ্চলৰ এৰিয়াৰ বিকাশ হ'ব আৰু তেতিয়াহে অসম বিকাশ হ'ব। অসম যদি বিকাশ হ'বলগীয়া হয় তেতিয়াহ'লে গোৱালপাৰাখন যদি বিকাশ নহয় তেতিয়াহ'লে অসম বিকাশ পাবলৈ ক'ব পৰা নাযায়। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো অঞ্চলত যাতে বিকাশ কৰিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা ইতিমধ্যে চলোৱাই নহয়, প্ৰায় 70% কাম আমাৰ শেষ হৈ গৈছে। আমি যেতিয়া সেইদিনাখন অহাৰ পিছত আমাক তেতিয়া বহুতে কৈছিলে যে গাঁৱৰ মানুহ বহুত এতিয়াও কমিউনিটিতে আছে। মই তেতিয়া কৈছোঁ সেইটো তেওঁলোকৰ ভুল নহয়, ভুলটো আমাৰ ভুল। আমি তেওঁলোকক গৈ পেলাই এড্ৰেছ কৰিব পাৰোঁ, আমি তেওঁলোকক গৈ পেলাই বুজাব পাৰোঁ, আৰু যাৰ কাৰণে হয়তো পুৰণা দিনত যি পাৰ্টি কৰিছে সেইটোৱে পাৰ্টি কৰিছে। কিন্তু আজি মোৰ ভাল লাগিছে যে আজি আমাৰ বিজেপিৰ ৰাভা যুদ্ধ সংগ্ৰাম সমিতিৰ উদ্যোগতে আয়োজন কৰা এই সভাত আজি যিমানখিনি গাঁৱৰ জনগোষ্ঠীয় মানুহ আহিছে এইটোৱে প্ৰমাণ কৰে যে আগন্তুক দিনত গাঁৱৰ জনগোষ্ঠীয় ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব। বহুতে সেইদিনা কৈছিলে যে আমাৰ ইয়াতে ৰাভা ভোট বেছি আছে, তাৰপিছত আছে হেৰি ভোট আছে, বড়ো ভোট আছে, গাৰো ভোট আছে, গতিকে আমি চিটটো জিকিম নেকি এনেকুৱাকৈ বহুতে সন্দেহ কৰিছে। মই কৈছোঁ যে মই এতিয়ালৈ কোনো নিৰ্বাচনত হাৰা নাই, মই নাজানো এইটো কি হয়, আপোনালোকে কি কৰে। মই কৈছোঁ যে এই সমষ্টিটোৰ দায়িত্বত মই থাকিম, আৰু অকল ময়েই নহয়, এইটো সমষ্টিৰ দায়িত্বত মই আৰু নমল মমিন ডাঙৰীয়া আমি দুজনে দায়িত্ব লৈছোঁ। এই সমষ্টিৰ নিৰ্বাচনৰ লগতে আমি ভৈৰৱ কাছাৰী প্ৰাৰ্থী হৈছে, কিন্তু আমি ভোট দিম ক'ত? পদুম ফুলত দিম। গতিকে আমি পদুম ফুলটো ব্যৱহাৰ কৰিছোঁ, তেওঁৰ ছবিখন ব্যৱহাৰ কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ ভৈৰৱ কাছাৰী ডাঙৰীয়া প্ৰাৰ্থীয়ে তেওঁ ইতিমধ্যে প্ৰতিজ্ঞা কৰিলে যে সকলোৰে সমভাৱে তেওঁ উন্নয়ন কৰিব। আৰু লগত মই নিজে কথা দিলোঁ, আপোনালোকক মই নিজে কথা দিলোঁ যে এই কথা উঠি এই সমষ্টিত মই আৰু মমিন ডাঙৰীয়াই স্পেচিয়েলি আহিম। মইতো আহিমহে, মমিন ডাঙৰীয়া নাজানো কিমান দিন আহে, কিন্তু মই এই সমষ্টিটোৰ উন্নয়নৰ দায়িত্ব মই নিজাববীয়াকৈ ল'লোঁ। কিন্তু আজি আপোনালোকক কথা দিম। আগতে কোনোবা মন্ত্ৰী আছিল নে এই গাঁৱত? কোনোবা মন্ত্ৰী আহিছিল নেকি আগতে? কোনোবা মিনিষ্টাৰ আহিছিলে নেকি? কোনো মিনিষ্টাৰ অহা নাই। গতিকে মই এটা কথা ক'লোঁ, মই অকল ভোট খোজাৰ কাৰণে আহিছোঁ, মই আহিছোঁ আপোনালোকক উন্নয়ন কৰাকৈ। গতিকে আগন্তুক দিনত এই অঞ্চলৰে হওক বা আমাৰ গাৰো জনগোষ্ঠীৰে হওক, ৰাভাই হওক বা বড়োৱে হওক, সমগ্ৰ ৰাভা আসাম অটোনমাছ কাউন্সিলৰ অন্তৰ্গত ইতিমধ্যে আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ কথা পাতিছোঁ। তেখেতেও কথা দিছে যে সমভাৱে সকলোকে বিকাশ কৰাৰ কাৰণে সুযোগ দিব, সুবিধা দিব। আৰু যিহেতু আমি সকলোৱে জানো যে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নতুনকৈ আৰু আমাৰ ছাৰ্ভে হ'ব। সেইটো আমি গম পাইছে নে পালে? ছাৰ্ভেটো হ'ব নতুন কৰি এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ছাৰ্ভে হ'ব। কিন্তু য'ত ইলেকশ্যন চলি আছে সেইটো আমাৰ ইলেকশ্যনৰ পিছত হ'ব। সমগ্ৰ অসমত অহা কাইলৈৰ পৰা সমগ্ৰ অসমতে যিসকলৰ কেঁচা ঘৰ আছে, মোক মমিন ডাঙৰীয়াই কৈছে যে আপুনি যিহেতু পঞ্চায়তৰ মন্ত্ৰী আপুনি কথাখিনি বুজাই দিব। আমি সমগ্ৰ অসমত কালিৰ পৰা ছাৰ্ভে আৰম্ভ হ'ব, কিন্তু আমি নিৰ্বাচনৰ কাৰণে ইয়াতে ছাৰ্ভে আমি কৰিব নোৱাৰিম। নিৰ্বাচনৰ পিছত ইয়াতে ছাৰ্ভে হ'ব, আৰু ছাৰ্ভে কাৰ ঘৰত হ'ব? যাৰ কেঁচা ঘৰ আছে। গতিকে যিহেতু ছাৰ্ভে কৰাৰ কাৰণে আগতে যি পঞ্চায়তৰ মানুহ আহিছিলে, এইবাৰ পঞ্চায়তৰ মানুহ নাহে। এইবাৰ আমি ASLMৰ জীৱিকা সখী যে আছে, জীৱিকা সখীবিলাকক দায়িত্ব দিছোঁ। জীৱিকা সখীবিলাকে মানুহৰ ঘৰে ঘৰে গৈ পেলাই আপোনালোকে আপলোড কৰিব পাৰে। মোবাইলত ঘৰৰ ফটোটো দি পেলাই আপোনাৰ নাম দি পেলাই জিঅ'টেগ কৰি পেলাই আপলোড কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমাৰ দলৰ মানুহসকল আছে, সহায় কৰিব আপোনালোকক। গতিকে যিসকলৰ কেঁচা ঘৰ আছে, আজি আপোনাক কথা দি গ'লোঁ, যিসকলৰ কেঁচা ঘৰ আছে তেওঁলোকে আগন্তুক দিনত ঘৰ পাব নিশ্চিত। কিন্তু তাৰ আগে এটা কাম কৰিব লাগিব। জব কাৰ্ড আছে নে আপোনালোকৰ? জব কাৰ্ড কাৰ কাৰ আছে? হাত দেখাওকচোন। জব কাৰ্ড
জব কাৰ্ড বনোৱা নাই নেকি? জব কাৰ্ড যিসকলৰ জব কাৰ্ড নাই, জব কাৰ্ডটো আগতে বনাই ল'ব লাগিব। মই আমাৰ ইয়াৰ পঞ্চায়তৰ চিন্তাকৈ কৈ দিম, কাৰণ জব কাৰ্ড থাকিলেহে এক মিনিট বাইদেউ, জব কাৰ্ড থাকিলেহে ঘৰটো পাম। গতিকে জব কাৰ্ডটো আগতে বনাই ল'ব লাগিব। আধাৰ কাৰ্ড আছে নে? আধাৰ আছে। গতিকে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট আছে নে? বেংক একাউণ্ট আছে। গতিকে আধাৰ কাৰ্ডৰ লগত যদি বেংক একাউণ্টটো যদি লিংকেজ হোৱা নাই, বেংকে লিংকেজ কৰি ল'ব। মোৰ ইতিমধ্যে মই যোৱাকালিৰ পৰা মোৰ ছ'চিয়েল মিডিয়াত এটা এডভাৰটাইজমেণ্ট চলি আছে, আপোনালোকে হয়তো দেখা নাই। এইটো অলৰেডি মই কালি ছ'চিয়েল মিডিয়াত মই এইটো পষ্ট দিছোঁ এটা। এই এডভাৰটাইজমেণ্টটো মই মানে দি দিম আপোনালোকে আমাৰ জিলা সভাপতি ভৰত কছাৰীক দিব। গতিকে ঘৰ পাব লগা হ'লে যাৰ কেঁচা ঘৰ আছে, যাৰ পাকা ঘৰ আছে তেওঁ ঘৰ নাপাব, যাৰ কেঁচা ঘৰ আছে। নাম্বাৰ 1। নাম্বাৰ 2 হ'ল কি, জব কাৰ্ডটো বনাই ল'ব লাগিব এইকেইদিনৰ ভিতৰতে। নাম্বাৰ 3 হৈছে যাৰ বেংক একাউণ্ট আছে তেওঁ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব। আধাৰ কাৰ্ড থকা বেলেগ বস্তু, বেংক একাউণ্ট থকা বেলেগ কথা। বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমত 3,85,000 কাৰণে মানুহৰ কাৰণে ঘৰ প্ৰদান কৰিছে। যিসকলৰ আগতে চাৰ্ভে লোৱা আছিলে অহাকালি পলাই পাইছে। আমি ইয়াতে কৰিব নোৱাৰিম। বাকী এই 3টা সমষ্টি দুধনৈ আৰু লগতে আমাৰ ৱেষ্ট গোৱালপাৰা, এই 2টা সমষ্টিৰ প্ৰগ্ৰামটো নহ'ব, বাকী গোটেই অসমত হ'ব। গতিকে পুৰণা ঘৰ যি 3,88,000 ভিতৰত আমাৰ ইয়াতে গোৱালপাৰাৰ এই 3টা সমষ্টিত আমাৰ প্ৰায় 6,000 মান দিবলগীয়া আছে। গতিকে সেইটো নিৰ্বাচনৰ পিছত পাই যাব। আৰু নিৰ্বাচনৰ পিছত নতুন যিসকলে ঘৰৰ তালিকাত নাম সোমোৱা নাই, এইবাৰ লাষ্টবাৰৰ কাৰণে তালিকা বনাব। আৰু এই তালিকা বনোৱাৰ কাৰণে পঞ্চায়তৰ যি ছেক্ৰেটাৰীত তাতে যোৱাৰ প্ৰয়োজন নাই। আপোনালোকৰ ঘৰত জীৱিকা সখীবিলাক আহিব। জীৱিকা সখী আহি পেলাই আপোনাৰ ঘৰৰ ফটো ল'ব, আপোনাৰ ফটো ল'ব, তাৰপিছত গোটেই এখন চাৰ্ভে লিষ্ট বনাব। চাৰ্ভে লিষ্ট বনোৱাৰ পিছত পঞ্চায়তে আকৌ চেকিং কৰিব আহিব। তাৰপিছত গাঁও সভাত পাছ কৰি পেলাই আপোনালোকৰ তালিকাখন ৰেডি কৰিব। কাৰণ আগন্তুক দিনত মোদী ডাঙৰীয়াই কৈছে পুনৰ 7 লাখ মানুহক ভোট দিব। গতিকে আমাৰ এইখিনি মানুহ যিহেতু অকণমান মানে পলিটিকেলি অকণমান কম, শিক্ষা দীক্ষা অকণমান কম আছে, গতিকে আমাৰ দলৰ মানুহে যদি সহায় কৰি দিয়ে, মই আমাৰ দীপক ৰাভা, আমাৰ শিক্ষক বসুন্ধৰা আদি কৰি আমাৰ সকলোকে কিন্তু আহ্বান জনাইছোঁ। আৰু আমাৰ ভৈৰৱ কাছাৰীক মই দায়িত্ব অৰ্পণ কৰিছোঁ যাতে প্ৰত্যেক ঘৰ মানুহৰ ঘৰত যাতে চাৰ্ভে হয়, আৰু লগত আমাৰ মনোজ দেৱৰ থাকিব। গতিকে তেতিয়াহে নাম যদি নোসোমায়, তেতিয়াহ'লে মই দিলে কথা মোদীয়ে দিব নোৱাৰিব। গতিকে নামটো আপোনালোকে সোমাব লাগিব। নামটো সোমোৱাৰ কাৰণে কাকো পইচা পাতি দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে খালি যেতিয়া চাৰ্ভে কৰিব আহিব, প্ৰত্যেক ঘৰে ঘৰে যাৰ কেঁচা ঘৰ আছে তাত যাতে যায়, আমি তেনেকুৱা ব্যৱস্থা কৰিম। 20 লাখ মানুহক ইতিমধ্যে আমি ঘৰ দিছোঁ অসম। আৰু আমি 20 লাখৰ পিছত কাইলৈ দিম আমি প্ৰায় 4 লাখ, 24 লাখ, আৰু 6 লাখ ঘৰ আমি আগন্তুক দিম।
সেই 6 লাখ ঘৰৰ বাবে যাতে কথা পুথিৰ সমূহ মানুহৰ যাতে নামবোৰ যাতে আহে বিষয়সমূহ নামবোৰ আহে তাৰ কাৰণে মই আজি বিনম্ৰভাৱে আহ্বান জনাইছোঁ আৰু মই কথাখিনি আৰু মই ভিডিঅ'কো কৈ যাম আজি ভিডিঅ'কো মই কৈ যাম যে আগন্তুক দিনত কথা পুথিৰ যাতে সকলো নামবোৰ যাতে আহে নম্বৰ 2 মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মহিলাসকলক আগন্তুক দিনত উৎসাহিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি 1 এপ্ৰিলৰ পৰা কাম আৰম্ভ কৰিব প্ৰত্যেক মহিলাই আগন্তুক দিনত আপোনাৰ নাম জমা দিছে নাই সেলফ হেল্প গ্ৰুপৰ 10,000 টকা নাম জমা দিছে নাই বুজি পোৱা নাই মই কি কৈছোঁ লাখপতি দিদি ফৰ্ম চাবমিট খায় নে খাব যায় লাখপতি দিদি ফৰ্ম চাবমিট খাব যায় সেলফ হেল্প গ্ৰুপ সেলফ হেল্প গ্ৰুপ dong ini self help group dong ya self help group form fill up kan udah manggil কিছুমানে কোৱা নাই কমিট কৰা নালাগে পইচা নালাগে এইটোৱে সমস্যা প্ৰায় 30 লাখ মহিলাক আমি দিম প্ৰথম দিন 10,000 টকা তাৰপিছত দিন 25,000 টকা তাৰপিছত 50,000 টকা গতিকে এতিয়াও যিসকলে কৰা নাই আগন্তুক দিনত নিৰ্বাচনৰ পিছত আপোনালোকে কৰি ল'ব তাৰ কাৰণে মই আহ্বান জনাইছোঁ আমাৰ অৰুণোদয় নোপোৱা কিমান আছে অৰুণোদয় দङ মানে কাৰ দङ কওকচোন কাৰ দङ অৰুণোদয় দङ mana kan? Ada ini gaul asalnya, apa itu? Ini gaul asalnya mau aku teh beras. Hari cuci aja kau macam. Ini agor itu kongres manuk jika sila noh. Agor itu kongres manuk jika sila jikuar karena সেই মানুহজনে কামবিলাক কৰা নাই সেইকাৰণে সেই মানুহজনে কোৱা নাই সেই মানুহজন জিকি গ'ল কিন্তু আপোনালোকক ঠগাই গ'ল না অৰুণোদয় ডঙা না লাখপতি দিদি ডঙা একোৱেই নাই এতিয়া আমি বিজেপিয়ে দিম গতিকে আপোনালোকে সকলোৱে আগন্তুক দিনৰ পৰা ভৈৰৱ প্ৰচাৰীক দায়িত্ব দিছোঁ যে এইবোৰ যাতে দিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা আপোনালোকে চলাব আচ্ছা জব কাৰ্ড ডঙা জব কাৰ্ড মানা জব কাৰ্ড মানপুজা মানা মানপুজা এই যে আগৰ যে জিএমপিটো জিকালে আপোনালোকে এই জিএমপিটো জিকাৰ পিছত দায়িত্ব হ'ব লাগিছিল কি এইবিলাক দিব লাগিছিল মই ভৈৰৱ প্ৰসাদ দায়িত্ব দিলোঁ আপুনি শুনক কিয় দিব এই জব কাৰ্ড আৰু ইয়াতে একোৱেই নাই কোনো নাই অৰুণোদয় মানডঙা কৈছে ঠিক আছে এতিয়া মই দায়িত্ব লৈছোঁ এতিয়া অৰুণোদয় মানগেন জব কাৰ্ড মানগেন প্ৰধানমন্ত্ৰী আৱাস যোজনা মানগেন আৰু মই ইয়াতে আহি থাকিম ইয়াতে ইলেকশ্যনটো ভৈৰৱ কাছাৰী খেলা নাই ভৈৰৱ কাছাৰীৰ নামটোৱে ব্যৱহাৰ কৰিছোঁ ইলেকশ্যন খেলিছোঁ ইয়াতে মই আৰু নমৰ মমি গতিকে আমি দুইজনে আপোনালোকক আহ্বান জনাইছোঁ
গতিকে আমি সকলোৱে আপোনালোকক আহ্বান জনাইছোঁ সকলোৱে পদুম ফুলত যাতে সকলোৱে যাতে আপোনালোকে যাতে ভোট দি মোক আৰু যাতে নমল মণ্ডলক যাতে জয়যুক্ত কৰে আমাক দুটাক জয়যুক্ত কৰক আমাক দুটাক জয়যুক্ত কৰিবলৈ আপোনালোকক সকলোকে মই আহ্বান জনাই মই মোৰ বক্তব্য শেষ কৰিছোঁ আৰু সকলোকে মই মানে পিলাক্ষ মেখেলা ধন্যবাদ। Parang nasunod sa program mo kami sa ha. Tapos may program na message mga hambang. Tapos nasong tao nasong video ko na kung nasong mamasing kan. Yan election camping sana. Election camping. Panggapag program sa. Tao ya video ko tanong nasong basakan kan matala. Bye bye.